অসম নেপালী সাহিত্য সভাৰ সোণালী জয়ন্তী বৰ্ষৰ অধিৱেশন আমাৰ সৰু পথাৰৰ ৰাজহুৱা খেলপথাৰ, সৰু পথাৰ ৰামধেনু সাংস্কৃতিক প্ৰকল্প, এই ৰংঘৰ সাংস্কৃতিক প্ৰকল্প গোটেইকেইটাৰ লগত মিলাই ধুনীয়াকৈ সৰু পথাৰ চহৰত কৰিবলৈ লোৱা হৈছে। আৰু এই অনুষ্ঠানটোত আমাৰ সৌভাগ্য যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় 9 তাৰিখে দিনৰ 12 বজাত উপস্থিত থাকিব। তেখেতৰ লগতে অসম চৰকাৰৰ কেইবাজনো জ্যেষ্ঠ মন্ত্ৰী ইয়াত উপস্থিত থাকিব। নেপালী ভাষাৰ বহুকেইজন বিদগ্ধ পণ্ডিত, যিসকলে নেপালী ভাষা সমৃদ্ধ কৰিছে, তেওঁলোকো ইয়াত উপস্থিত থাকিব। আমি সৰু পথাৰবাসী হিচাপে অতিথিক আদৰিবৰ কাৰণে সাজু হৈ আছো আৰু আশা কৰিছো এই সোণালী জয়ন্তী বৰ্ষৰ অধিৱেশন এক স্মৰণীয় অধিৱেশন হৈ ভৱিষ্যতৰ কাৰণে ৰৈ যাব আৰু নিখুঁতভাৱে যাতে অনুষ্ঠানটো হয় তাৰ পৰিকল্পনা কৰি তোলা হৈছে আৰু সকলোৰে সহযোগিতা আমি পাইছো। আহি থকা দিনকেইটাত সৰু পথাৰবাসী ৰাইজৰ সহায় সহযোগিতা আৰু উপস্থিতি মই বিশেষভাৱে কামনা কৰিছো। অধিৱেশনস্থলী পৰিদৰ্শন কৰিছে। হয়, তাকে আজি পৰিদৰ্শন কৰিলো। সকলো কাম নিয়াৰিকৈ সুন্দৰকৈ হৈ গৈছে, গতিকে বিশেষ চিন্তা কৰিব লগা একো নাই।